আজি আমি মানুহক প্ৰভাৱিত কৰাৰ প্ৰক্ৰিয়াবোৰৰ বিষয়ে আলোচনা কৰিম, যি মনোবিজ্ঞান আৰু আচৰণৰ ব্যৱহাৰিক কৌশলৰ ওপৰত আধাৰিত। এই টেকনিকবোৰ আপুনি আপোনাৰ ব্যক্তিগত জীৱন, কৰ্মক্ষেত্ৰ আৰু সামাজিক ক্ষেত্ৰৰ যিকোনো চিটুৱেশ্যনতে ব্যৱহাৰ কৰি সহজতে আনক প্ৰভাৱিত কৰিব পৰাকৈ শক্তিশালী। এই ভিডিঅ'টোত আমি 5টা ফাউণ্ডেশ্যনেল প্ৰিন্সিপলৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো হৈছে বিল্ড জেনুইন ৰাপোৰ্ট। ইয়াৰ অৰ্থ হৈছে সঁচা সম্পৰ্ক এটা গঢ়ি তোলা। আমি তেওঁকহে বিশ্বাসত লওঁ আৰু অনুকৰণ কৰোঁ যাক আমি পচন্দ কৰোঁ। গতিকে যিটো ফিল্ডত আপুনি মানুহ এজনৰ সৈতে কথা পাতে, সেই ফিল্ডৰ কমন গ্ৰাউণ্ডবোৰ বাছি লৈ ৰিয়েল ইণ্টাৰেষ্ট দেখুৱাই কথা পাতিব। ই সহজতে এটা ভাল ৰিলেশ্যনশ্বিপ বিল্ড কৰাৰ লগতে আপোনাক প্ৰভাৱশালী ৰূপে গঢ়িও তুলিব। দ্বিতীয়তে, কোৱাতকৈ আপুনি বেছি মাত্ৰাত শুনক, কাৰণ এজন মানুহক ইনফ্লুৱেঞ্চ কৰিবলৈ হ'লে তেওঁৰ বিষয়ে আপুনি জানিব লাগিব আৰু জানিবৰ বাবে তেওঁৰ কথা গুৰুত্ব দি আপুনি শুনিব লাগিব। তেতিয়াহে তেওঁৰ ভেলুজ, গ'ল আৰু মানসিক স্থিতিৰ সম্পৰ্কে আপুনি তথ্য আহৰণ কৰিব পাৰিব। যিমানেই তেওঁৰ বিষয়ে ডাটা সংগ্ৰহ কৰিব, সিমানেই সহজ হৈ পৰিব তেওঁক ইনফ্লুৱেঞ্চ কৰাটো। তৃতীয়তে, এজন মানুহৰ সৈতে আপুনি কথা বতৰা পাতোঁতে সদায় তেওঁৰ নামটোৰ সৈতে সম্বোধন কৰি আপুনি কমিউনিকেশ্যন ষ্টাৰ্ট কৰিব আৰু তাক কণ্টিনিউ কৰিব। কাৰণ মানুহ এজনৰ বাবে আটাইতকৈ চুইটেষ্ট আৰু ভাল লগা শব্দটোৱেই হৈছে তেওঁৰ নামটো। যদি আপুনি তেওঁৰ নাম লৈ সম্বোধন সহকাৰে কথা পাতে, ই আপোনাৰ কমিউনিকেশ্যনক বিশেষভাৱে পাৰ্চনেলাইজ কৰে। গতিকে এই প্ৰিন্সিপলটো আপুনি মনত ৰাখিব সদায়। চতুৰ্থতে, কনভাৰ্চেশ্যন কৰি থকাৰ সময়ছোৱাত যিমান পাৰি আপুনি আপোনাৰ বডি লেংগুৱেজ আৰু ব্যৱহাৰ কৰা শব্দৰ মাজত ষ্টেবল ৰিলেশ্যনশ্বিপ এটা মেইনটেইন কৰক। এনেয়ে নকয় গহীন গম্ভীৰ আৰু সুস্থিৰ ব্যক্তিত্বৰ গৰাকীয়ে সকলোকে সহজতে প্ৰভাৱিত কৰিব পাৰে। ই এজন বা দুজন ব্যক্তিৰ ওপৰতে নহয়, গোটেই পৰিৱেশটোতে প্ৰভাৱ পেলায়। যিদৰে ডাঙৰ গছ এজোপাই সৰু সৰু তৰুতৃণবোৰক আশ্ৰয় দিয়ে, এজন গহীন গম্ভীৰ আৰু আদৰ্শবাদী ব্যক্তিত্বৰ ব্যক্তিয়েও সাধাৰণ মানুহক একেদৰে প্ৰভাৱিত কৰিব পাৰে। পঞ্চমতে, ক'ব লগা কথাবোৰ সদায় স্পষ্টভাৱে ক'ব আৰু আদৰণীয়ভাৱে ক'ব, এটা কনষ্ট্ৰাক্টিভ ৱেত। ক'ব বিচৰা কথাটো যদি ক্লিয়াৰে নহয়, তাৰ পৰা আপুনি কোনো ফল নাপাব। আপোনাৰ মেছেজটো যদি উপস্থিত থকা ব্যক্তিজনে বা ব্যক্তিসকলে বুজিয়ে নাপায়, তাৰ ওপৰত তেওঁলোকে একশ্যন কেনেকৈ ল'ব? চ' এই 5টা ফাউণ্ডেশ্যনেল প্ৰিন্সিপল এপ্লাই কৰি যদি আপুনি আজিৰে পৰা কথা বতৰা পতাৰ অভ্যাস কৰে, মই নিশ্চিত যে আপুনি বৰ সহজতে যিকোনো এজন ব্যক্তিক ইনফ্লুৱেঞ্চ কৰিব পাৰিব।